শতিকা পুৰণি কলিয়াবৰ চাহ বাগিচাৰ সেউজ পৰিৱেশত এখন চিনেমাৰ শ্বুটিং চলি আছে। ডক্টৰ ভূপেন হাজৰিকা ৰিজিয়নেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ 21 সংখ্যক গোটৰ প্ৰশিক্ষাৰ্থীসকলে এই ফিল্মখনৰ শ্বুটিং কলিয়াবৰ চাহ বাগিচাৰ সেউজ পৰিৱেশত আৰম্ভ কৰিছে। ধুৰীয়া পাৰ নামৰ এখন বোলছবি এইসকল প্ৰশিক্ষাৰ্থীয়ে নিৰ্মাণৰ কাৰণে ইয়াত শ্বুটিং চলাই আছে। 30 মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনত স্থানীয় কেইবাগৰাকীও শিল্পীৰ লগতে তেখেতসকলৰ আন আন প্ৰশিক্ষাৰ্থীসকলে ইয়াত অভিনয় কৰিব। চিত্ৰনাট্য আৰু এই বোলছবিখন পৰিচালনা কৰিছে পল্লৱ ৰাজবংশী। এনেদৰে এতিয়া শতিকা পুৰণি কলিয়াবৰ চাহ বাগিচাৰ সেউজ পৰিৱেশত তথ্যচিত্ৰখনৰ শ্বুটিং পূৰ্ণগতিত চলি আছে। আমাৰ লগত তথ্যচিত্ৰখনৰ পৰিচালক পল্লৱ ৰাজবংশী আছে, তেখেতৰ পৰা জানিম। হয়, নমস্কাৰ। আপোনাৰ এইখনৰ দৈৰ্ঘ্য কিমান হ'ব আৰু চৰিত্ৰ কিমান? এইখনৰ দৈৰ্ঘ্য হ'ব 30 মিনিটৰ ভিতৰত এইখন কৰিব লাগিব আৰু মূল চৰিত্ৰ 5জন হ'ব। এইখন আমাৰ ডিপ্ল'মা প্ৰজেক্ট হয়, যি আমি 3 বছৰে যি শিকিলোঁ, সেই 3 বছৰত আমি যিমানখিনি আমাৰ 4টা ডিপাৰ্টমেণ্ট আছে, সেই গোটেই 4টা ডিপাৰ্টমেণ্টে আমি যিমানখিনি শিকিলোঁ, তো এইখন চিনেমাত আমি দেখাব লাগিব। তো প্ৰত্যেকবাৰ আমাৰ ইয়াত পিচ কৰা হয়। প্ৰত্যেকবাৰ আমি যিমানখিনি ষ্টুডেণ্ট তাত অধ্যয়ন কৰি আছোঁ, তাত সকলোৱে আমি পিচ কৰোঁ কিছুমান চিনেমা। পিচ কৰাৰ পিছত তাৰ ভিতৰত মানে চিনেমা চিলেক্ট কৰা হয়। এইবাৰ দুখন চিলেক্ট কৰা হৈছে, তাৰ ভিতৰত মোৰ এখন আছে। মই অসমৰ চাহ বাগিচাৰ পৰা বিলং কৰোঁ। তো গতিকে মই যেতিয়া বাগিচাত মানে মই যেতিয়া ইনষ্টিটিউটত যেতিয়া জইন কৰিছিলোঁ, জইন কৰোঁতে মোৰ মনত এটা ভাৱ লৈ আহিছিলোঁ যে মই যেতিয়া বাগিচাৰ পৰা আহিছোঁ, তো মই মোৰ কাহিনী ক'ব পাৰোঁ নি কেনেবাকৈ। তো মোৰ কাহিনী মই কি ধৰণে ক'ম। তো তেতিয়া মই এটা সমল পাইছিলোঁ যে মই এনেকৈ গম পাইছিলোঁ যে এখন চিনেমা বনাব লাগে। তেতিয়া মই তেতিয়াৰ পৰা প্ৰিপেয়াৰ কৰি আছিলোঁ যে মই মোৰ কাহিনী ক'ম বুলি। সেই বাগানৰ কাহিনী ক'ম, বাগানৰ মানুহখিনিৰ কাহিনী ক'ম, তেওঁলোকৰ জীৱন যাপনৰ কাহিনী ক'ম। সাধাৰণতে বাগানৰ মানুহখিনি খুব এক্সপ্ৰেছিভ নহয়, তেওঁলোকে খুব মানে সেই লাউডনেছটো নাই। তেওঁলোকৰ মাজত বহুত অন্ধবিশ্বাস আছে। তেওঁলোকে হয়তো বিভিন্ন ক্ষেত্ৰত অৰ্থনীতিকেই হওক বা শাৰীৰিক ক্ষেত্ৰতে হওক, চব ফালৰ পৰা অলপ মানে স্বাস্থ্য ক্ষেত্ৰতে হওক তেওঁলোক পিছপৰা। কিন্তু তাৰ মাজতো তেওঁলোকৰ কিছুমান কলা সংস্কৃতি আছে, যিখিনি তেওঁলোকৰ হয়তো সেইখিনি ইমান প্ৰসাৰ হোৱা নাই। তো মই ভাবিছোঁ এই তথ্যচিত্ৰখনত মই সেই সকলোখিনি সামৰি পিনি যাতে সেই বাগিচাৰ যিখিনি তেওঁলোকৰ মানুহখিনিৰ চিন্তাধাৰা, কলা সংস্কৃতিক, অৰ্থনৈতিক, সাংস্কৃতিক, স্বাস্থ্য ক্ষেত্ৰত সকলোখিনি যাতে সামৰি পিনি যাতে এই তথ্যচিত্ৰখনত দেখাব পাৰোঁ। আৰু যাতে এই তথ্যচিত্ৰখনৰ জৰিয়তে যদি সম্পূৰ্ণৰূপে চব ঠিকে ঠাকে হৈ যায়, তেতিয়া নেশ্যনেল, ইণ্টাৰনেশ্যনেল আদি ফিল্ম ফেষ্টিভেলৰ জৰিয়তে আমাৰ অসমৰ যি বাগিচাৰ যি এটা আছে পৰিৱেশ আছে, সেই পৰিৱেশ তেওঁলোকেও যাতে জানক, তেওঁলোকেও বুজি পাওক, সেই উদ্দেশ্য ৰাখি পিনি আমি সকলোৱে, যদিও মই এইখন পৰিচালনা কৰিছোঁ, মোৰ স্ক্ৰিপ্ট হয়, কিন্তু ইয়াত কেৱল মোৰ হেৰি নাই। মোৰ যিমান বেটছমেট আছে, তেওঁলোকৰ যদি মোক সহায় নকৰিলেহেঁতেন, তেওঁলোকে হয়তো বাগিচাৰ কথা নাজানে। কিন্তু যেতিয়া মই স্ক্ৰিপ্টখনৰ কথা তেওঁলোকক কৈছিলোঁ, যেতিয়া এনেধৰণে কৰিম বুলি কৈছিলোঁ, তেওঁলোকে খুব মোক সহায় জনাইছে যে আমিও তোমাৰ লগত আছোঁ, তোমালোক কৰা, কেনেকৈ কৰিব লাগে। প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোকৰ অবিহনে কেতিয়াও এইটো সম্ভৱ নহ'লহেঁতেন। তো প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ শুভ্ৰজিৎ দাস, প্লাৱনজ্যোতি খাৰঘৰীয়া, অবিনাশ শইকীয়া, মৃন্ময় কলিতা, তেনেদৰে যিমান আমাৰ বেটছমেট যিমানখিনি আছে, তেওঁলোকে মিলি পিনি আমি এইখন মানে চেষ্টা কৰিছোঁ যাতে কেনেধৰণে আমি এইখন ভাল কৰিব পাৰোঁ, যাতে বিশ্ব দৰবাৰত এইটো উপস্থাপন কৰিব পাৰোঁ। হয়, এনেদৰেই কলিয়াবৰ চাহ বাগিচাত ধুৰীয়া পাৰ নামৰ 30 মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখনৰ শ্বুটিং চলি আছে। আমাৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে এনেদৰেই কলিয়াবৰ চাহ বাগিচাত ধুৰীয়া পাৰ নামৰ তথ্যচিত্ৰখনৰ শ্বুটিং আৰম্ভ হৈছে। আৰু এই তথ্যচিত্ৰখনত
চাহ বাগিচাৰ বিভিন্ন দিশসমূহ দাঙি ধৰাৰ কাৰণে পৰিচালক পল্লৱ ৰাজবংশীয়ে প্ৰচেষ্টা চলাইছে। তেওঁলোকৰ আশা এই তথ্যচিত্ৰখনৰ জৰিয়তে ইয়াত উপস্থাপন হোৱা চাহ বাগিচাৰ পৰিৱেশ, সংস্কৃতি, অৰ্থনৈতিক জীৱন বিশ্ব দৰবাৰলৈ যাব আৰু বিশ্ব দৰবাৰত চাহ বাগিচা অঞ্চলৰ কলা, সংস্কৃতি, অৰ্থনৈতিক জীৱন, সামাজিক জীৱন স্পষ্টকৈ ৰাইজৰ বাবে দাঙি ধৰিবলৈ সক্ষম হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।